নমস্কাৰ কৃষক বন্ধুসকল, জি টেকনিকেল ফাৰ্মিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। মই আজি দেখুৱাইছোঁ মোৰ জিকা খেতি। গতিকে এই বাৰিষা ছিজনত সকলোৱে খেতি কৰে। গতিকে কৃষক কৃষক বন্ধুসকলৰ কাৰণে এই বাৰিষা ছিজনটো অতি উত্তম। গতিকে এয়া চাওক মই কি ধৰণে এই জিকাৰ কাৰণে মই প্ৰস্তুতি চলাই আছোঁ আৰু কেনেধৰণে আপোনালোকে এই জিকা খেতি কৰিম যদি ভাবিছে আপোনালোকে কেনেধৰণে প্ৰস্তুতি চলাব। গতিকে মই কিছুমান দিহামুখ আগবঢ়াম। গতিকে এয়া চাওক মই সেই ষ্টাৰ্ট কৰি আছোঁ। মই একচুৱেলি বিশেষকৈ মই এইটো খুলি খান্দি আছোঁ। মই এইটো চাওক খুলি খান্দি আছোঁ। আপোনালোকে কি ধৰণে খুলি খান্দিব লাগে আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে পঢ়িলে আপোনালোকে এনেকৈ খুলি মাটিটো আপোনালোকে এনেকৈ চহাই ল'ব খান্দি পেলাই। আৰু ইয়াৰ কিছু পৰিমাণে আপোনালোকে গোবৰ জৈৱিক অলপ ছিটিয়াই ল'ব, যাতে অলপ মাটিটো অলপ সাৰুৱা হয়। গতিকে আপোনালোকে গোবৰ নহ'লে ধৰি লওক ছাগলী গোবৰ আপোনালোকে ছিটিয়াই ল'ব পুলি গুটি ৰোপণ কৰাৰ আগত। গতিকে আপোনালোকে মাটিটো ভালদৰে 2-3 দিনমান আপোনালোকে ভালদৰে শুকুৱাই ল'ব, যাতে মাটিটো সম্পূৰ্ণ ধৰণে মৰি যায়। গতিকে আপোনালোকে এনেকৈ ধৰণে মাৰি ল'ব, যাতে আপোনালোকে অলপ মিহি কৰি দিব। চব এইটো অলৰেডি খুলি হৈ গ'ল। এইটো জিকাৰ কাৰণে এইটো খুব সুন্দৰ হৈছে পুলিটো। ভালকৈ অলপ মিহি কৰি ল'ব আৰু ইয়াত অলপ গোবৰ ছটিয়াই ল'ব। তাৰপিছত আপোনালোকে এই খুলিটো আপোনালোকে 2 ফুট 2.5 ফুট বা 3 ফুট ভিতৰত হল স্কোৱাৰ গোলকৈ আপোনালোকে গোল ধৰণে আপোনালোকে এটা বেকিং ওপৰত খান্দি ল'ব, যাতে গোল কৰি লয় বস্তুটো। দেখুৱাই দিছোঁ। এয়া চাওক অলৰেডি মই ইয়াত খুলি খান্দি মেক্সিমাম এইটো চাওক। এয়া চাওক ইয়াৰ অলৰেডি মই 5টা গুটিকে দিছোঁ এটা খুলিত। আৰু ইয়াৰ ডিষ্টেঞ্চ খুলিৰ পৰা এইখুলিৰ ডিষ্টেঞ্চ 10x12 হ'ব লাগিব, 10 ফুট নহ'লে 12 ফুট। আৰু হোল স্কোৱাৰ মানে 12 ফুট বা 10 ফুট হ'লেও হৈ যাব। চাৰিকাষৰ হোল স্কোৱাৰ 10 ফুটকৈ। গতিকে ইমানটো চাইজত দিব পাৰে আপোনালোকে। আৰু যদি আপোনালোকে আৰু এটা ছিষ্টেমত দিব পাৰে, আপোনালোকে ধৰি লওক পোন ছিষ্টেমত, ধৰি লওক লাইন ছিষ্টেম, ধৰি লওক বিলাহী যি ধৰণে ৰোপণ কৰে ঠিক সেই ধৰণে আপোনালোকে ৰুব পাৰে। তেনেকৈ ৰুলেও ঠিকেই। আৰু এনেকৈ ৰুলেও মই বিশেষকৈ এই খুলি ছিষ্টেমত দিওঁ। মই এই খুলি ছিষ্টেমটো বেছি উত্তম দেখোঁ। গতিকে এয়া চাওক আপোনালোকে জিকা খেতি কৰিবলৈ হ'লে আপোনালোকে পহিলাতে আপোনালোকে বীজ আপোনাৰ জিকাৰ যোনটো বীজ সেইটো আপুনি ভালদৰে বাছি ল'ব লাগিব। নহ'লে আপোনালোকৰ গোটেই ছিজনটো আপোনালোকৰ বৰবাদ নষ্ট হৈ যাব। গতিকে কোনো ফল নাপাব আপোনালোকে। মোৰ একবাৰ তেনেকুৱা হ'ল। বিশেষকৈ মই গুটি অলপ বেলেগ কোৱালিটি আনি পালোঁ। গতিকে ছিজনত সেই গছকেইজোপাই মোক উপযুক্ত ফল নিদিলে। ক'বলৈ গ'লে একেবাৰে মোক ফল নিদিলেই। কি কৰিব, উপায় নাই। গতিকে সেইগতিকে ভাল সঠিক গুটি অলপ বীজ জিকা যোনটো বীজ আপোনালোকে চিলেক্ট কৰিব, যাতে আপোনালোকে গোটেই ছিজনটো আপোনালোকে সুন্দৰভাৱে আপোনালোকে ফলসমূহ উপলব্ধ কৰিব পাৰে। গতিকে আপোনালোকে এইটো কেতিয়াও ভুল নকৰিব যে
জিকা এটা পালোঁ বা গুটি ক'ৰবাত পালোঁ, আপোনালোকে এবিঘা 2 বিঘা গুটি ৰোপণ কৰি দিলে। বাছ আপোনালোকে তেনে কৰিলে আপোনালোকে আপোনালোকৰ ছিজনটোৰ যিসমূহ আপোনালোকে ফল পাম বুলি আশা কৰিছিলে, সেইসমূহ ফল আপোনালোকে কেতিয়াও নাপায়। গতিকে আপোনালোকে সঠিক বীজসমূহ ল'ব। ইয়াত চাওক, এইখন হ'ল সম্পূৰ্ণ মোৰ এইখন হ'ল জিকা চাং হয়, মই যোৱা বছৰ কৰিছিলোঁ। গতিকে এইখন চাওক, এইখন সম্পূৰ্ণ 2 বিঘা কি 3 বিঘা, 2 বিঘা কি 3 বিঘা ইমানটো মই অনুমানিক মোৰ আন্দাজ আছে, কিন্তু মই আজিলৈকে জোখা নাই কিমান হ'ব। মোৰ আন্দাজ মানে 2.5 বিঘা কি 3 বিঘা ইমানটো হৈ যাব। গতিকে আপোনালোকে এই জিকাসমূহ খেতি কৰিব পাৰে। আৰু বিশেষকৈ আপোনালোকে সঠিক আজিকালি যিহেতু ওপৰত যিহেতু হেন্দালি, গতিকে আপোনালোকে এইটো ছিষ্টেমত আপোনালোকে ৰছী ইউজ কৰিব পাৰে। এই ৰছীটো কেজি 70 টকা 65 টকাত আপোনালোকে পাই যাব মাৰ্কেটত। গতিকে আপোনালোকে ইমান খৰচ নহয়। গতিকে আপোনাৰ বাঁহ অলপ কিছু লাগিব। গতিকে মেক্সিমাম 2 বিঘা বাঁহত মেক্সিমাম আপোনাৰ 250ৰো বাঁহ অধিক লাগিব পাৰে। গতিকে বাঁহটো যদি সঠিক দীঘল হয়, গতিকে ইমান প্ৰয়োজন নহয়। গতিকে অলপ চুটি চাইজৰ হ'লে বাঁহটো অলপ বেছি প্ৰয়োজন হয়। আৰু বিশেষ যিহেতু খুঁটা, গতিকে এই খুঁটাত যথেষ্ট বাঁহ যায় আৰু ওপৰতো বাঁহ যায়। গতিকে আপোনালোকে এই খুঁটাসমূহ আপোনালোকে অলপ টনকিয়াল মানে মজবুত শকত চাইজৰ আপোনালোকে ল'ব। আৰু ওপৰত যিহেতু যোনডাল বাঁহ দেখিছে, এডাল অলপ সৰু চাইজৰ ল'ব, যাতে বেছি ৱেটৰ নহয়, বেছি ডাঙৰ নল'ব। গতিকে ডাঙৰ হ'লে কি হয়, অলপ হেন্দালিখন ওপৰত ঢেলেক পেলেক হয়। গতিকে অলপ সৰু চাইজৰ ল'ব, যাতে কম খৰচত যাতে ল'ব পাৰে। গতিকে আৰু এই খুঁটাটো অলপ মজবুত ল'ব, যাতে অলপ লাষ্টিং হয়। গতিকে বুঢ়া বাঁহৰ ল'ব, যাতে 3-4 বছৰ এই খুঁটাটো লাষ্টিং কৰে। গতিকে তেনেধৰণে আপোনালোকে এইসমূহ ল'ব। গতিকে এয়া চাওক, সম্পূৰ্ণ এয়া চাওক, আপোনালোকে কেনেকুৱা হৈছে জনাব। আৰু ইয়াৰ পৰা যদি কিবা আপোনালোকে জানিব লগা আছে, আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকক সম্পূৰ্ণ তথ্যসমূহ আগবঢ়াই দিম। গতিকে আৰু 1 নম্বৰতে আৰু এটা কথা, আপোনালোকে যিহেতু ৰছী ইউজ কৰে, গতিকে এইটো দেখিছেনে, এইটো মেক্সিমাম আপুনি 8 ইঞ্চি বা 10 ইঞ্চি ৰাখিব পাৰে। তাতকৈ ঘনো ৰাখিব পাৰে। বেছি হেঙা নকৰিব 10 ইঞ্চিতকৈ, নহ'লে আপোনালোকৰ যিহেতু জিকা হেৰিসমূহ এইবোৰ ওলমি যোৱাৰ চান্স থাকিব। গতিকে আৰু এইটো কেতিয়াও ভুল নকৰিব যে বেছি ধৰি লওক এইডালৰ পৰা আৰু এইডাললৈ যাতে 1.5 ফুট নহয়। গতিকে বেছি হেঙা নকৰিব। গতিকে 8 ইঞ্চি বা 10 ইঞ্চি দিব। গতিকে ইমানটো জোখৰ হয়। গতিকে গছজোপাই কোনো বগাবলৈ কষ্ট নাপায়। গতিকে আপোনালোকে এই চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে, ছাবস্ক্ৰাইব এটা আকৌ এবাৰ কৰি দিব।